ডিয়াৰ লাৰ্নাৰ্ছ, আমি কেতিয়াবা দেখিবলৈ পাওঁ CHৰ উচ্চাৰণ চ হয়, কেতিয়াবা দেখিবলৈ পাওঁ CHৰ উচ্চাৰণ ক হয়, আৰু কেতিয়া দেখিবলৈ পাওঁ CHৰ উচ্চাৰণ ছ হয়। ইয়াৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট ৰুল বা নীতি নিয়ম নাই। তথাপি শব্দবোৰ যদি ইংলিছ লিংগুৱেজৰ পৰা আহে তেন্তে সাধাৰণতে ইয়াৰ উচ্চাৰণটো চ হয়। যেনে চাইল্ড, চেয়াৰ, চেঞ্চ, চুজ, মেথছ। আৰু যদি CH থকা শব্দবোৰ গ্ৰীক লিংগুৱেজৰ পৰা আহে তেন্তে তাৰ উচ্চাৰণ ক হয়। যেনে কেমেষ্ট্ৰি, মেকানিক, কেৰেক্টাৰ, টেকন'লজি, স্কুল। CH থকা শব্দবোৰ যদি ফ্ৰান্স লিংগুৱেজৰ পৰা আহে তেন্তে ইয়াৰ উচ্চাৰণ হয় চ। যেনে চিফ, মেচিন, পেৰাচুট ইত্যাদি।